Hello guys, welcome back to another video. যিসকলে পলিটেকনিক এডমিশনৰ কাৰণে ইতিমধ্যে ৰেজিষ্ট্ৰেচন কৰিছে তেওঁলোকৰ কাৰণে গুৰুত্বপূৰ্ণ ইনফৰমেশন হঠাৎ এটা আপডেট আহিছে যে ৰি আপলোড ডকুমেন্ট এটা ৰেড কালাৰৰ এটা ওয়াৰ্নিং আহি গৈছে তো বহুতই আহিছে ভালদৰে আপলোড কৰাৰ পিছত ডকুমেন্টবোৰ ভালদৰে আপলোড কৰাৰ পিছতো বহুতই এনেকুৱা ধৰণৰ ৰি আপলোড ডকুমেন্ট ৰিকোয়াৰ্ড প্লিজ ৰি আপলোড ইউৰ মিসিং ৰিজেক্টেড ডকুমেন্ট মানে আসলতে কি হয় আপলোড কৰাৰ পিছতো ৰিজেক্ট কৰা হৈছে ডকুমেন্ট আপোনালোকৰ কিছুমানৰ বহুতেই হ'ব পাৰে আপোনালোকে লগইন কৰি চাওক আৰু কি কৰিব লাগিব গুটেখিনি ইনফৰমেশন এই ভিডিওটোৰ মাধ্যমে আপোনালোকক জনাম আৰু যোনজনৰ আসলতে আইডি লগইন কৰিছো তেখেতৰ আসলতে এনেকুৱা প্ৰবলেম বহুতে এনেকুৱা প্ৰবলেম হৈছে তো আপুনিও আইডি টো লগইন কৰি চাওক হয়তোবা আপোনাৰ এনেকুৱা হৈ যাব পাৰে কাৰণ এই যোনজন আসলতে যোনজনৰ এনেকুৱা প্ৰবলেম হৈছে তেখেতও কিন্তু ডকুমেন্টবোৰ ভালদৰে আপলোড কৰিছিল আৰু এই ডকুমেন্টবোৰ মাজতে কেটামান ৰিজেক্ট কৰি দিয়া হৈছে ওকে তো ৰিজেক্ট কৰাৰ পিছত আসলতে কি কৰিব লাগিব যেহেতু আকৌ ৰি আপলোড কৰিবলৈ দিছে এনেকুৱা ৰেড কালাৰ আপোনালোকে আইডি টো লগইন কৰক লগইন কৰি হোম পেজতে এনেকুৱা ধৰণৰ অপচন পাই যাব যে ৰি আপলোড ডকুমেন্ট ৰিকোয়াৰ্ড তো ইয়াত আপোনালোকে যদি ক্লিক কৰে ন ইয়াত গুটেখিনি ডিটেইলছ আপোনালোকৰ থাকিব জাস্ট ইয়াত আপোনালোকে ক্লিক কৰিব ৰি আপলোড যদি এনেকুৱা অপচন আছে আৰু তাত আপলোড কৰা ৰি আপলোড নম্বৰ অপচনটো ক্লিক কৰাৰ লগতে বা ৰেড সাইন যোনটো অপচন আছে তাত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ অপচনটো আহি যাব কোনটো ডকুমেন্টছ আপোনালোকৰ ৰিজেক্ট কৰা হৈছে আকৌ ৰি আপলোড কৰাৰ অপচনটো দিয়া হৈছে ঠিক আছে মেইনলি এই প্ৰবলেমটো আসলতে ভালদৰে জনাৰ কাৰণে আমি ৰি আপলোড ডকুমেন্ট যোনটো ৰিকোয়াৰ্ড অপচন তাত ক্লিক কৰিম ৰি আপলোড ডকুমেন্ট যোনটো লিখা আছে তাত ক্লিক কৰিব লাগিব ক্লিক কৰিলে লগে লগে আপোনালোকৰ ৰিডাইৰেক্ট হৈ যাব যোনটো পেজত আসলতে ৰি আপলোড কৰিব লাগিব বা যোনটো ডিফেক্টিভ বা ৰিজেক্ট বা অবজেকশন কৰিছে তেখেতসকলে যে আসলতে ডকুমেন্টৰ প্ৰবলেম আছে কোনো ইয়াত লিখা আছে বেসিক্যালি যে ৰি আপলোড ডকুমেন্ট পাৰ্সোনেল এন্ড আদাৰ ডকুমেন্ট এইবোৰ একশনবোৰ লিখা আছে ঠিক আছে তো একশনটো আপোনালোকক দেখুৱাই আছো বেসিক্যালি ওকে তো বেসিক্যালি ইয়াত কি লিখা আছে যে পিআরসি ডকুমেন্ট আপলোড ফৰ ৰেসিডেন্ট অফ আসাম ওকে সো ইয়াত পিআরসি টো কিন্তু আপলোড কৰা হৈছিল বাট ইয়াত আগৌ কৈছে যে ৰি আপলোড কৰিব লাগিব অবজেকশন এটা দিছে মানে তেখেতসকলৰ নিশ্চয়কৈ অবজেকশন আছে হেতু কাৰণে আসলতে পিআরসি টো আকৌ ৰি আপলোড কৰিবলৈ কৈছে তো ৰি আপলোডৰ কাৰণে ৰি আপলোড নম্বৰ অপচন যিসকলে এনেকুৱা আহিছে আপোনালোকে কি কৰিব আকৌ ৰি আপলোড কৰি দিব যদি আপোনালোকৰ কোনো প্ৰবলেম নাই তথাপিও এনেকুৱা আহিছে আৰু কিছুমানে ধৰি লওক ভুলকৈ পিআরসি আপলোড কৰিছিলে পিআরসি জায়গাত বেলেগ ডকুমেন্টস আপলোড কৰিছে তেখেতসকলৰ কাৰণেও ৰিজেকশনটা আহি যাব পাৰে কিছুমানৰ যেহেতু কম্পিউটাৰিষ্ট হয় গুটেখিনি প্ৰগ্ৰামিং কৰা আছে গতিকে কিছুমানৰ ভুলতেও এনেকুৱা ধৰণৰ আহি যাব পাৰে যে ভালদৰে ডকুমেন্ট আপলোড কৰাৰ পিছতে এনেকুৱা আহি গৈছে হেতু কাৰণে ভাবিছো যে ৰিমাইন্ড এটা দিও আপোনালোকক কাৰণ বহুতেও নাজানিব পাৰে এটো কাৰণে পিছলে সিলেকশন হোৱাৰ কাৰণেও প্ৰবলেম হৈ যাব কাৰণ আপোনালোকে নিশ্চয়কৈ গম পাইছে সিলেকশনৰ ৰিজাল্টটো ইতিমধ্যে লাহেকৈ ঘোষণা কৰি দিব তো ৰি আপলোড নম্বৰ অপচনত ক্লিক কৰিছো ডাইৰেক্ট কি অপচন আহিছে ৰি আপলোড নম্বৰ অপচনত ক্লিক কৰাৰ পিছতে এনেকুৱা ধৰণৰ আহি যাব দেই আপোনালোকে নিশ্চয়কৈ দেখিব পাইছে যে দা ৰি আপলোড পিআরসি ডকুমেন্ট আপলোড ফৰ ৰেসিডেন্ট অফ আসাম ওকে তো ইয়াত আপোনালোকৰ বেসিক্যালি ভিউ ফাইল আপোনালোকে কৰিব পাৰে যদিও ডকুমেন্টবোৰ ঠিক ঠাকেই আছে তথাপি আপোনালোকে আকৌ সেই ডকুমেন্টটো আকৌ ৰি আপলোড কৰি দিব ৰি আপলোড নম্বৰ অপচনত ক্লিক কৰিব ক্লিক কৰাৰ পিছত সিলেক্ট ফাইলত আপোনালোকে ডাইৰেক্ট ক্লিক কৰিব ভিউ কৰিব পাৰে আগৰ যোনটো ফাইল আছিল হেইটো আপোনালোকে থাকিবলৈ দিও ডাইৰেক্ট আপোনালোকে যোনটো সিলেক্ট ফাইল অপচন আছে সিলেক্ট ফাইল অপচনত ক্লিক কৰি নতুনকৈ আকৌ সেই ফাইলটোই আপোনালোকে বা সেই ডকুমেন্টটোই আপোনালোকে ডাইৰেক্টলি আপলোড কৰক ঠিক আছে আপলোড কৰি দেখুৱাইছো বাৰু সো ডকুমেন্টটো মই সিলেক্ট কৰিলো সিলেক্ট কৰাৰ পিছত ইয়াত অপচন এটা আছে স্টাৰ্ট আপলোড নম্বৰ অপচন আছে স্টাৰ্ট আপলোড নম্বৰ অপচনত ক্লিক কৰি দিব স্টাৰ্ট আপলোড নম্বৰ অপচনত ক্লিক কৰাৰ পিছত স্টাৰ্ট হৈ গল এন্ড ইয়াত উল্লেখ কৰা আছে দিস ইজ এ ওয়ান টাইম ফাংশনালিটি kindly select the right document and re-upload the file again তো এটা আপোনালোকে মনত ৰাখিব যে আপোনালোকে খুব মনোযোগ সহকাৰে এটো কৰিব এবাৰে চান্স দিয়া হ'ব just one time or chance বহুতেৰ প্ৰবলেম এনেকুৱা ৰিজেক্ট কৰি দিব পাৰে আৰু আপোনালোকে যিসকলে ৰিজেক্ট হৈছে এটো আপোনালোকে ৰি আপলোড কৰাৰ পিছত সাবমিট নামৰ যোনটো অপচন আছে সাবমিট নামৰ অপচনত ক্লিক কৰি দিব ঠিক আছে তো সাবমিট নামৰ অপচনত ক্লিক কৰাৰ পিছত ইয়াত কিন্তু ফাইনালি ইয়াত দেখুৱাইছে ডকুমেন্ট হেজ বিন ৰি-আপলোডেড সাকসেসফুলি ইয়াত আপোনালোকে নিশ্চয়কৈ গম পাইছে ডকুমেন্ট হেজ বিন ৰি-আপলোডেড সাকসেসফুলি ওকে তো এনেকৈ আপোনালোকে নিজৰ ডকুমেন্টটো ৰি-আপলোড কৰি লব আসলতে প্ৰথমতে যিসকল ধৰি লওক
ভুলকৈ আপলোড কৰা আছিলে এডিট কৰিব পৰা নাই কাৰণ এডিট কৰাৰ অপশ্যন এটা দিছিলে কিন্তু সেইটো এক্সপায়াৰ হৈ গ'ল বাৰু বাট এতিয়া আকৌ যিসকলে ধৰি লওক ৰিজেক্ট কৰি দিছে যিবোৰ ডকুমেণ্ট আপলোড কৰিছিলে ধৰি লওক কিছুমানে ভুলকৈ আপলোড কৰিছিলে বাৰু PRC জেগাত বা ইনকাম চাৰ্টিফিকেট জেগাত বা আপোনালোকৰ কিছুমান যোনটো কাষ্ট চাৰ্টিফিকেটৰ জেগাত বেলেগ বেলেগ ডকুমেণ্ট আপলোড কৰাৰ পিছতো ৰিজেক্ট কৰি দিয়া হৈছিলে গতিকে আপোনালোকে এতিয়া কি কৰিব আপোনালোকে যদি আপোনালোকে লগইন কৰি লওক আপোনালোকৰ যদি এনেকুৱা প্ৰব্লেম হৈ আছে আপোনালোকে ৰি আপলোড কৰি দিয়ক ঠিক আছে তো বহুতেই নাজানিব পাৰে কাৰণ এইটোৰ কাৰণে কিন্তু এক্সট্ৰাকৈ মেইল অহা নাই ৰেণ্ডমলি যদি আপোনালোকে নিশ্চয়কৈ লগইন কৰি থাকে তেনেহ'লে আপোনালোকে গম পাইছে কিছুমানে বাট বহুতেই গম পোৱা নাই সেইটো কাৰণে মই ভাবিছোঁ আপোনালোকক এটা ৰিমাইণ্ড দিওঁ কাৰণ এইটো বহুতেই ইম্পৰ্টেণ্ট কাৰণ এইটো কাৰণেও পিছত চিলেকশ্যনৰ কাৰণে প্ৰব্লেম হৈ যাব কাৰণ আপোনালোকে নিশ্চয়কৈ গম পাইছে চিলেকশ্যনৰ ৰিজাল্টটো দি দিব তো গতিকে আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰক কাৰণ এই চেনেলটোৰ জৰিয়তে এনেকুৱা ধৰণৰ ইনফৰমেশ্যনমূলক ভিডিঅ' আপোনালোকে পাই থাকিব গতিকে আপোনালোকে টেকনিকেল গাঁৱলী ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু আপোনালোকে হোৱাটছআপ গ্ৰুপতো জইন হৈ লওক পলিটেকনিকৰ যোনটো হোৱাটছআপ গ্ৰুপ কাৰণ তাত আমি মেছেজ আকাৰে বা কিছুমান পিকচাৰ আকাৰে যেতিয়া ভিডিঅ' আপলোড কৰিব নোৱাৰোঁ ডাইৰেক্ট আমি তাত ভইচ আকাৰেও কিছুমান ইনফৰমেশ্যন দি দিওঁ গতিকে আপোনালোকে হোৱাটছআপ গ্ৰুপত জইন হওক আৰু টেকনিকেল গাঁৱলীয়া যিহেতু জব ৰিলেটেড ইনফৰমেশ্যন আহি থাকে সেইবোৰ জবৰ ইনফৰমেশ্যন বা বাকীবোৰ যিবোৰ ইনফৰমেশ্যন সেইবোৰ কাৰণে যদি আপোনালোকে ইনফৰমেশ্যনবোৰ পাই থাকিব বিচাৰে তেনেহ'লে টেলিগ্ৰাম চেনেলটো আপোনালোকে জইন হৈ যাব পাৰে গতিকে টেলিগ্ৰাম চেনেলটো জইন হৈ লওক ডেছক্ৰিপশ্যনত লিংকবোৰ আছে থেংক ইউ ছ' মাছ আজি ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ ছ' মাছ বাই বাই অক্টা চাইবাৰ কেফে এখন অনলাইন ছাৰ্ভিচ প্ৰতিষ্ঠান আৰু য'ত নেকি আপোনালোকে কম খৰচতে বিভিন্ন জবৰ অনলাইন এপ্লাই স্কলাৰশ্বিপ অনলাইন এপ্লাই আৰু বিভিন্ন অনলাইনৰ কামসমূহ কৰাই ল'ব পাৰিব ইয়াৰ লগতে ট্ৰেইন বাছ আৰু ফ্লাইটৰ টিকেট বুকিঙো কম খৰচতে কৰাই ল'ব পাৰিব গতিকে এতিয়াই কণ্টেক্ট কৰক আমাৰ ইমেইল ID octacybercafe@gmail.com অক্টা চাইবাৰ কেফে এখন বিশ্বাসযোগ্য প্ৰতিষ্ঠান